চাওক আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ গোটেই অসমতে কংগ্ৰেছ দলত অসমৰ মাননীয় আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মতে জিলাই জিলাই ব্লকে ব্লকে আমি সজাগতা বৃদ্ধি কৰিছোঁ আদানীক ধনী কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে ডকাইতি কৰা হিমন্ত বিশ্ব শৰ্মাৰ যিটো ষড়যন্ত্ৰ তাক আমি প্ৰতিহত কৰিমেই হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন অশান্ত কৰি অসমত অৰ্থনৈতিকভাৱে ডকাইতি কৰি ৩২ কোটি টকা হেলিকপ্টাৰ দিয়ে নিলজ্জভাৱে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লয় আৰু সেইজন মুখ্যমন্ত্ৰীক আমি কৈছোঁ আদানীৰ স্বাৰ্থত যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব দিছপুৰত আৰু চৰকাৰী ভাত খোৱাৰ দিন উকলিব সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে অসমখন অশান্ত কৰি আচল কথাৰ পৰা ৰাইজৰ দৃষ্টি অন্য দিশত নি এনেকৈ ডকাইতি দালাক আমি কেতিয়াও সহ্য নকৰোঁ স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব দ্বিতীয় আমি কথা এটা কৈছোঁ আজি নাৰী নিৰ্যাতনৰ কথা কওক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা কওক মানুহৰ মাজত আজি তাৰিখত এটা অসহিষ্ণু পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰতে হওক এইজন চুপাৰ উত্তম মুখ্যমন্ত্ৰী যি অশান্ত অতৃপ্ত আত্মাই খালি কেৱল অসমখনক অশান্ত কৰি ডকাইতি দালি আছে সেইকাৰণে আমি তেখেতক কৈছোঁ যে অসমখন শান্ত কৰাৰ দায়িত্ব পালন কৰি ৰাজধৰ্ম পালন কৰক আমি অসমত শান্তি সম্প্ৰীতি ঐক্যতাৰে সকলোৱে মিলি থাকিব বিচাৰোঁ ইয়াত যাতে হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ পৰা অশান্ত জেহাদী চলোৱাটো আমি কেতিয়াও বিচৰা নাই স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে পুনৰ তেওঁক দাবী জনাইছোঁ চাওক হিমন্ত বিশ্ব শৰ্মাই আমাক কিবা ডাম্পিং এয়াৰ্ডৰ গিনিপিক বুলি ভাবিছে নেকি অসমৰ প্ৰতিজন স্মাৰ্ট মিটাৰ লগোৱা মানুহে একেমুখে কৈছে যে স্মাৰ্ট মিটাৰ নালাগে 400 টকা বিল দিয়া মানুহৰ 1200 টকা বিল আহিছে 1200 টকা বিল দিয়া মানুহৰ 4000 টকাৰ বিল আহিছে আৰু হিমন্ত বিশ্ব শৰ্মা আমাক বুৰ্বক আৰু মূৰ্খ সজাব বিচাৰিছে নেকি আমি কৈছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন আছে যে স্মাৰ্ট মিটাৰ আপোনালোকে জোৰ জবৰদস্তি কাকো ইনষ্টল কৰিব নোৱাৰিব সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে স্মাৰ্ট মিটাৰ কমাৰ্চিয়েল প্লেচৰ বাদে ক'তো ইম্প'জ কৰিব নোৱাৰিব তেওঁ সকলো নীতি নিয়ম উলংঘা কৰি আজি তাৰিখত অসমৰ ৰাইজক সকাহ দিয়াৰ পৰিৱৰ্তে এজন মুখ্যমন্ত্ৰীয়ে কোনে কাৰ লগত বিয়া পাতিব বিয়া পাতোতে ছমাহৰ আগত পাৰ্মিশ্যন ল'ব লাগিব এইবিলাক অদৰকাৰী কথাত কৈ পেলাই সংবিধানৰ সদনৰ সময় নষ্ট কৰিছে মুখ্যমন্ত্ৰীক কৈছোঁ হাল এৰি শিয়াল খেদা বন্ধ কৰক আৰু মুখ্যমন্ত্ৰীক ৰেষ্টৰ প্ৰয়োজন হৈছে মুখ্যমন্ত্ৰীক চিকিৎসাৰ প্ৰয়োজন হৈছে এইটো মই কোৱা কথা নহয় মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে পগলা কুকুৰক যদি জগাই লয় কিন্তু সকলোকে কামুৰিব এইটো মোৰ কথা নহয় মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে তেওঁ মানে মানসিক সন্তুলন হেৰাইছে সেইকাৰণে তেখেতক ট্ৰিটমেণ্টৰ প্ৰয়োজন হৈছে ৰেষ্টৰ প্ৰয়োজন হৈছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতক যাতে উত্তেজিত কৰি নোতোলে অসমত যাতে অশান্ত পৰিৱেশৰ সৃষ্টি নহয় তাৰ যাতে শিখণ্ডী ৰোল প্লে নকৰে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই আদানীক ধনী কৰাৰ স্বাৰ্থত যাতে ডকাইতি নকৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ